নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল কেৰিয়াৰ এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ প্ৰতিজন দৰ্শক আৰু ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল কেৰিয়াৰ এছামিছলৈ। এইটো খুব গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব সায়েন্সৰ ওপৰত। যদিহে আপোনালোকে আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই ডিছক্ৰিপশ্যনত বাকচত আমি লিংকবোৰ এড কৰি দিম আৰু আমি ইতিমধ্যেও কেইবাটাও প্লেলিষ্ট বনাই দিছোঁ ছ'চিয়েল সায়েন্স এডিআৰইৰ বাবে। আপোনালোকে প্ৰত্যেকটো প্লেলিষ্ট ৱাইজ আপোনালোকে ভিডিঅ'সমূহ চাব পাৰে। এইটো পাৰ্টত আমি সায়েন্সৰ বায়'লজিৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আনিছোঁ। গতিকে আহক অকণো সময় নষ্ট নকৰাকৈ আমাৰ প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ। প্ৰথমটো প্ৰশ্নত আছে পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? আমি অপশ্যনসমূহ কৈ নিদিওঁ, আমি কেৱল উত্তৰসমূহে কৈ দিম। পলিঅ' চিটা আৱিষ্কাৰ কৰিছিল জনাছ চলকে। গতিকে আহক দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। দ্বিতীয়টো প্ৰশ্নত আছে মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়ৰ নাম কি? মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়টো হৈছে ষ্টেপছ। ষ্টেপছ হৈছে মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়। মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড় হৈছে ষ্টেপছ। ঠিক আছে, আৰু কওকচোন মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়বিধ ক'ত থাকে? ইয়াতে চাওক, আমি লিখি দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। প্ৰাপ্তবয়স্ক মানুহৰ কিমানডাল হাড় থাকে? 206ডাল হাড়েৰে গঠিত আমি জানো। হাড়বোৰ কেলছিয়াম আৰু বিশেষ হাড়ৰ কোষেৰে শক্তিশালী কৰা সংযোগী কলাৰ পৰা গঠিত আৰু বেছিভাগ হাড়তে হাড়ৰ মজ্জাও থাকে য'ত ৰক্তকণিকা তৈয়াৰ হয়। মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড় ক'ত থাকে জানেনে? কাণত থাকে, যিডালক ষ্টেপ বুলিও জনা যায়। গতিকে আপোনালোকে 2-3টা প্ৰশ্ন একেলগে পাই গ'ল। তৃতীয়টো প্ৰশ্নলৈ আহিছোঁ। মানৱ শৰীৰৰ কোনটো অংশক ব্লাড বেংক বুলি জনা যায়? ইয়াৰে কাৰেক্ট এনচাৰটো কি আপোনালোকে কওকচোন স্প্লিহা, অৰ্থাৎ স্প্লিন হৈছে ব্লাড বেংক। মানৱ শৰীৰৰ স্প্লিনক অৰ্থাৎ স্প্লিহাক ব্লাড বেংক বুলিও জনা যায়। নেক্সট 4 নম্বৰ প্ৰশ্ন, মানৱ মগজুৰ যিটো ওজন সেইটো কিমান? আনুমানিক ওজনটো একুৰেট যিটো ওজন সেয়া ডিফাৰেণ্ট হ'ব পাৰে, কিন্তু মানৱ মগজুৰ যি আনুমানিক ওজন সেয়া প্ৰায় 1.5 কিলো বুলি মনত ৰাখিলেই হ'ল। 1300 পৰা 1400 গ্ৰাম। এইটো মনত ৰাখিব, মানৱ মগজুৰ আনুমানিক ওজন হৈছে 1300 পৰা 1400 গ্ৰাম। আৰু শিশুৰ ক্ষেত্ৰত মগজুৰ ওজন 350 পৰা 400 গ্ৰাম। এয়া শিশুৰ ক্ষেত্ৰত। ঠিক আছে, শিশুৰ ক্ষেত্ৰত 350 পৰা 400 গ্ৰাম আৰু এজন প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত 1300 পৰা 1400 গ্ৰাম। গতিকে এইটো প্ৰশ্নৰ আমাৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি অৰ্থাৎ ঘ। নেক্সট 5 নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়বিধৰ নাম কি? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়বিধ হৈছে ফিমাৰ। বিগেষ্ট মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়বিধ হৈছে ফিমাৰ। অসমীয়াত ইয়াক উৰ্বস্থি বুলিও কোৱা হয়। এই হাড়বিধ লাৰ্জেষ্ট হয়, লংগেষ্ট হয় আৰু ষ্ট্ৰংগেষ্ট হাড়। লাৰ্জেষ্ট, লংগেষ্ট, ষ্ট্ৰংগেষ্ট শব্দকেইটা থাকিলে হাড়ৰ ক্ষেত্ৰত আপোনালোকে উৰ্বস্থি, অসমীয়া ইয়াক উৰ্বস্থি বুলি কোৱা হয়। ইংৰাজীতে থাকিব, ইংৰাজীত ইয়াক ফিমাৰ বুলি কোৱা হয়। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়বিধ হৈছে ফিমাৰ। এতিয়া ফিমাৰ হৈছে আটাইতকৈ ডাঙৰ হাড়। বেছিভাগ প্ৰাপ্তবয়স্ক ফিমাৰ প্ৰায় কিমান ইঞ্চি হ'ব পাৰে? 18 ইঞ্চি দীঘল। আৰু মানৱ শৰীৰৰ আটাইতকৈ শক্তিশালী হাড়বিধো হৈছে ফিমাৰ হয়, আৰু ই শৰীৰৰ ওজনৰ 30 গুণমান ওজন সহ্য কৰিব পাৰে। আমাৰ শৰীৰৰ যিটো ওজন তাৰে 30 গুণমান ওজন এই হাড়ে সহ্য কৰিব পাৰে। অ'কে, নেক্সট কুৱেশ্যন, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকৰ সকলোৱে ঠাণ্ডাৰ দিনত মূলতঃ কি হয়? ছাল ফাটি যায়। আমি সকলোৱে কওঁনে? আমি তেতিয়া বৰলিন, বৰপ্লাছ, ভেচলিন এইবোৰ ব্যৱহাৰ কৰোঁ। কোনটো ভিটামিনৰ অভাৱত ছাল ফাটি যায়? কওকচোন আৰু কি খাব লাগে? তেতিয়া আমি চি ভিটামিন থকা খাদ্য খাব লাগে। যেতিয়া ছাল ফাটি যায় তেতিয়া আমি চি ভিটামিন থকা খাদ্য খাব লাগে। গতিকে ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ হ'ব ভিটামিন চি। কোনটো ভিটামিনৰ অভাৱত ছাল ফাটি যায়? চি ভিটামিনৰ অভাৱত। নেক্সট প্ৰশ্ন, আৰু এটা কথা আপোনালোকৰ আগৰ ভিডিঅ'ত আমি জনাই দিছিলোঁ, আপোনালোকে বিচাৰি আছিল যে কোনটো ভিটামিনৰ অভাৱত কোনটো ৰোগ হয়। গতিকে এই ভিডিঅ'টোত আমি আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ। আপোনালোকে খুব মনোযোগেৰে শুনিব, পাৰিলে স্ক্ৰীনশ্বট এটাও লৈ ল'ব। এই ভিটামিনৰ অভাৱত আমাৰ
কুকুৰিকণা ৰোগ হয় B1 ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় ভিটামিন B2ৰ অভাৱত এৰিব ফ্লেভিনচিছ ৰোগ হয় ভিটামিন B2ৰ অভাৱত এৰিব ফ্লেভিনচিছ ৰোগ হয় ভিটামিন B3ৰ অভাৱত পেলাগ্ৰা ভিটামিন B5ৰ অভাৱত পেৰেষ্টেচিয়া ভিটামিন B6ৰ অভাৱত ৰক্তহীনতা ভিটামিন B7ৰ অভাৱত ছালৰ ৰোগ আৰু আন্ত্ৰিক ৰোগ হ'ব পাৰে ভিটামিন B9 আৰু ভিটামিন B12ৰ অভাৱত মেগালব্লাষ্টিক বা এনিমিয়া হ'ব পাৰে ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ আৰু ভিটামিন ডিৰ অভাৱত পয়া লগা বা ৰিকেটছ ৰোগ হ'ব পাৰে গতিকে কোনটো ভিটামিনৰ অভাৱত কি ৰোগ হয় আপোনালোকে জানক এ ভিটামিনৰ অভাৱত আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ লওক মূলত এ ভিটামিনৰ অভাৱত এইটো আহি থকা দেখিবলৈ পোৱা যায় এ ভিটামিনৰ অভাৱত কুকুৰিকণা ভিটামিন B1ৰ ক্ষেত্ৰত বেৰি আপোনালোকে বাকীখিনি চাই লওক আৰু ভিটামিন B9 আৰু B12 এইটো আহে পৰীক্ষাত মূলত ভিটামিন চিৰ অভাৱত স্কাৰ্ভি আৰু ভিটামিন ডিৰ অভাৱত পয়া লগা বা ৰিকেটছ ৰোগ হয় পয়া লগা আৰু ৰিকেটছ ৰোগ হয় ভিটামিন ডিৰ অভাৱত আপোনালোকে লিষ্টখন আকৌ এবাৰ দিছোঁ আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে বাকী আমাৰ টেলিগ্ৰাম চেনেলতো আপোনালোকে ষ্টাডি মেটেৰিয়েলবোৰ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব তলত গ্ৰুপ কিছুমানৰ লিংক আছে ডিছক্ৰিপশ্যন মানে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কি কৰক ডিছক্ৰিপশ্যনত যাওক তাত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাত জইন হৈ ল'ব পাৰিব 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ মানুহৰ শৰীৰত আটাইতকৈ বেছি পৰিমাণে থকা উপাদানবিধ হৈছে অক্সিজেন মানুহৰ শৰীৰত আটাইতকৈ বেছি পৰিমাণে থকা উপাদানবিধ হৈছে অক্সিজেন আমি অপশ্যনসমূহ কৈ দিয়া নাই নেক্সট কুৱেশ্যন এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত থাকিবলগীয়া তেজৰ পৰিমাণ 5ৰ পৰা 6 লিটাৰ এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত থাকিবলগীয়া তেজৰ পৰিমাণ প্ৰায় 5ৰ পৰা 6 লিটাৰ গড় প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত প্ৰায় 5ৰ পৰা 6 লিটাৰ তেজ থাকে তেজে হোমিঅষ্টেচিছ বজাই ৰখাত অক্সিজেন পুষ্টিকৰ পদাৰ্থ হৰমন পেলনীয়া পদাৰ্থ সমগ্ৰ শৰীৰলৈ পৰিবহণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই জটিল ৰক্ত সঞ্চালন তন্ত্ৰত ৰক্ত আৰু শ্বেত ৰক্তকণিকা প্লেটলেট আৰু প্লাজমা থাকে কৰোনাৰ সময়ত আপোনালোকে এই শব্দটো শুনিবলৈ পাইছিল প্লেটলেট আৰু প্লাজমা শব্দটো শুনিব পাৰিছিল প্লাজমা ডোনেট ওকে নেক্সট কুৱেশ্যন আমি বেছি দীঘলীয়া নকৰোঁ যিহেতু যথেষ্ট সংখ্যক প্ৰশ্ন লৈছোঁ ভিডিঅ'টোত প্ৰতিটো প্ৰশ্নই আমি আলোচনা কৰিব লাগিব মানৱ শৰীৰৰ কোনটো অংগৰ পুনৰ উৎপাদন ক্ষমতা আছে আপোনালোকে সঘনাই শুনি থাকে যে লিভাৰ ডোনেট কৰিছে আপোনালোকে সকলোৱে জানে লিভাৰ আমাৰ এটাই কিন্তু কেনেকৈ ডোনেট কৰে বাৰু কৈ আছোঁ কিডনি দুটা আপোনালোকে জানে কিডনি হৈছে দুটা কিডনি ডোনেট কৰিব পাৰে কিবা কাৰণত কোনোবা এজন ব্যক্তিয়ে এটা কিডনিৰেও চলিব পাৰে কিন্তু আপোনালোকে জানে লিভাৰ এটা তেন্তে কেনেকৈ ডোনেট কৰে আপোনালোকে শুনি থাকে খুব সঘনে বা টেলিভিশ্যনত যিকোনো ছ'চিয়েল মিডিয়াত যে লিভাৰ ডোনেট কৰিছে কিন্তু আপোনালোকে জানেনে আমাৰ লিভাৰটোৰ কি আছে পুনৰ উৎপাদন ক্ষমতা আছে ধৰি লওক ইমানখিনিমান লিভাৰ এটা আপোনালোকে ইচ্ছা কৰিলে ইয়াৰে এটা পাৰ্ট বা কিবা এটা অংশ আপোনালোকে ডোনেট কৰিব পাৰে আৰু লিভাৰটোৰ কিছুদিনৰ ভিতৰত সি আগৰ শ্বেপ লৈ লয় মানৱ শৰীৰৰ কোনটো অংগৰ পুনৰ উৎপাদন ক্ষমতা আছে সেয়া হৈছে লিভাৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো মনত ৰাখিব যেতিয়া কোনোবাই লিভাৰ ডোনেট কৰে বুলি কয় গোটেই লিভাৰটো ডোনেট নকৰে লিভাৰৰ কিবা এটা পাৰ্ট ডক্টৰে কাটি যাক ডোনেট কৰিব তেওঁৰ তাত সংলগ্ন কৰাই দিয়ে ঠিক আছে বাকী বায়'লজিৰ ছাত্ৰ ছাত্ৰীসকলে বেছি ভালকৈ জানিব কওকচোন কওক কেনেকুৱা প্ৰচেছটো বাৰু 10 নম্বৰ প্ৰশ্ন মানুহৰ লেলাউটি যি চেলাইভাত কি এনজাইম থাকে মানুহৰ লেলাউটিত কি এনজাইম থাকে এমাইলেজ থাকে লাইসোজম থাকে
লিংগুৱেল লাইপেজ থাকে গতিকে ইয়াৰে গোটেইকেইটা থাকে মানুহৰ লেলাউটিত এই গোটেইকেইটা থাকে ঠিক আছে ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব অল অফ দা এবভ নেক্সট কুৱেশ্যন তলৰ কোনটো ভিটামিনে তেজ জমা হোৱাত সহায় কৰে তেজ এই ধৰি লওক আপোনালোকৰ হাতখন কাটি গ'ল লগে লগে কিছু সময় পিছত তেজটো টিপা মাৰি ধৰিলে যে গুট মাৰি যায় সেইটো কি ভিটামিনৰ বাবে হয় বাৰু হেয়া হৈছে ভিটামিন কেৰ বাবে ভিটামিন কে অকণমান স্ক্ৰীনখন প্ৰব্লেম দি আছে চাই দি আছোঁ বাৰু ওকে ভিটামিন কে তলৰ কোনটো ভিটামিনে তেজ জমা হোৱাত বা তেজ গোট মাৰাত সহায় কৰে হেয়া হৈছে ভিটামিন কে নেক্সট কুৱেশ্যন 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ তলৰ কোনটো ভিটামিন চৰ্বিত দ্ৰৱীভূত হয় তলৰ কোনটো ভিটামিন চৰ্বিত দ্ৰৱীভূত হয় ইয়াৰে আমাৰ উত্তৰটো হ'ব ভিটামিন এ হয় চৰ্বিত দ্ৰৱীভূত তলৰ কোনটো ভিটামিন চৰ্বিত দ্ৰৱীভূত হয় ভিটামিন এ আৰু ভিটামিন ডি এই দুটাই আমাৰ কাৰেক্ট অ আৰু গ ভিটামিন এ আৰু ভিটামিন ডি চৰ্বিত দ্ৰৱীভূত হয় নেক্সট কুৱেশ্যন 13 নম্বৰ প্ৰশ্ন চৰ্বিত দ্ৰৱীভূত ভিটামিন কেইটা থাকে 4টা হেয়া হৈছে ভিটামিন এ ভিটামিন ই ভিটামিন ডি আৰু ভিটামিন কে স্ক্ৰীনশ্বট এটা লৈ লওক পানীত দ্ৰৱীভূত ভিটামিন হৈছে ভিটামিন চি আৰু ভিটামিন বিৰ আটাইবোৰ ভাগ এই ভাগকেইটা কি ইয়াৰ আগতে আমি আলোচনা কৰিলোঁ তলৰ কোন তাৰিখে বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয় ইয়াৰ উত্তৰটো প্ৰতিটো দৰ্শকে যিসকল ভিউৱাৰ্ছে বা ছাত্ৰ ছাত্ৰীয়ে চাই আছে তেওঁলোকে দিয়ক কওকচোন কওক 7 এপ্ৰিল কাৰেক্ট এনসাৰটো হ'ব 7 এপ্ৰিল কোন তাৰিখে বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয় 7 এপ্ৰিল নেক্সট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ এতিয়া কওকচোন কওক ভিটামিন ডিৰ অভাৱত কি ৰোগ হয় আমি ইতিমধ্যে আলোচনা কৰিলোঁ আপোনালোকে কিমানখিনি মনোযোগ দিছে চাও যদিহে মনত নাই ভিডিঅ'টো শেষ হোৱাৰ পিছত আকৌ এবাৰ চাই ল'ব ঠিক আছে কওকচোন কওক এতিয়া প্ৰত্যেকে এনসাৰ দিয়ক ভিটামিন ডিৰ অভাৱত কি ৰোগ হয় বাৰু ইয়াৰ উত্তৰটো ভিডিঅ'টো চাই থকা প্ৰতিজনেই দিয়কচোন ভিটামিন ডিৰ অভাৱত কি ৰোগ হয় কমেণ্ট বক্সত সকলোৱে উত্তৰ কৰক চাই আছোঁ আমি এতিয়া টিবি ৰোগ সকলোৱে নামটো শুনিছে যক্ষ্মা ৰোগৰ কথা শুনিছে টিবি ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বিধৰ নাম কি মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ কাৰেক্ট এনসাৰটো হ'ব এ মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ বা কলোচিছ যক্ষ্মা ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বিধৰ নাম খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আৰু আপোনালোকক এটা কথা জনাই দিওঁ যদিহে আপোনালোকে এই সকলোবোৰ PDF নোটছ সম্পূৰ্ণ বিনামূলীয়াকৈ বা প্ৰতিটো আপডেট আপোনালোকে পাব পাৰে বা পাব বিচাৰে কি কৰিব আমাৰ ডিছক্ৰিপশ্যনত এটা লিংক আছে টেলিগ্ৰাম চেনেলৰ তাত আপোনালোকে কি কৰিব গ্ৰুপটোত জইন হৈ ল'ব ইয়াতে 642 ছাবস্ক্ৰাইবাৰ আছে হয়তো এতিয়া ছাবস্ক্ৰাইবাৰৰ সংখ্যা বৃদ্ধি পাইছে ইয়াতে আপোনালোকে গৈ টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব খুব গুৰুত্বপূৰ্ণ প্লেলিষ্টবোৰ আমি এড কৰাই দিছোঁ তাতে আপোনালোকে চাব পাৰিব বাৰু আৰু সম্পূৰ্ণ বিনামূলীয়া হয় দেই টেলিগ্ৰাম চেনেলটো আৰু হোৱাটছআপ গ্ৰুপসমূহো আছে যিমানখিনি মেটেৰিয়েল আমি এতিয়ালৈকে শ্বেয়াৰ কৰিছোঁ ইয়াৰ বাবে আমি কোনো ধৰণৰ টকা ছাত্ৰ ছাত্ৰীসকলৰ পৰা লোৱা নাই আমাৰ উদ্দেশ্য যাতে ফ্ৰীতে আমি হাই কোৱালিটি কণ্টেণ্ট দিব পাৰোঁ কিন্তু আপোনালোকৰ এটা কথা জনাই থওঁ 95% ভিউৱাৰ্ছে কি কৰে ভিডিঅ'সমূহ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে চাওক ষ্টাডি চেনেল এটা চলোৱা খুব মুস্কিল হয় যথেষ্ট কঠিন হয় যথেষ্ট সময়ৰ প্ৰয়োজন হয় যি টি কণ্টেণ্ট দি দিব নোৱাৰি এতিয়া ৰিলছ যদি আমি দিব যাওঁ ৰিলছ কণ্টেণ্টবোৰ মানে লাখৰ ওপৰত ভিউজ আহে গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অন্ততঃ ভিডিঅ'সমূহ নিজৰ বন্ধু বান্ধৱী বা ষ্টাডি গ্ৰুপত শ্বেয়াৰ কৰিব ঠিক আছে আপোনালোকে সেয়া কৰিব জানো বিশ্বাস আছে নেক্সট কুৱেশ্যন 15 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ পানীয়ে ছালৰ মাজেৰে উশাহ লয় ভেকুলীয়ে ঠিক আছে নেক্সট কুৱেশ্যন উদ্ভিদৰ কোনটো অংশক উদ্ভিদৰ হাওঁফাওঁ বুলি কোৱা হয়
উদ্ভিদৰ হাওফাও আমি সকলোৱে জানো পাতটোৱে হৈছে উদ্ভিদৰ হাওফাও উদ্ভিদৰ কোনটো অংশক উদ্ভিদৰ হাওফাও বুলি জনা যায় ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব পাত নেক্সট প্ৰশ্ন চকুৰ কোনটো অংশৰ মাজেৰে পোহৰ প্ৰৱেশ কৰে চকুৰ কোনটো অংশৰ মাজেৰে পোহৰ প্ৰৱেশ কৰে হেয়া হৈছে কৰ্ণিয়া ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো অপচন সি অৰ্থাৎ গ চকুৰ কোনটো অংশৰ মাজেৰে পোহৰ প্ৰৱেশ কৰে কৰ্ণিয়া নেক্সট কুৱেশ্যন ইয়াৰ লগতে আপোনালোকে চাওক আমাৰ কেইবাটাও গ্ৰুপ আছে টেলিগ্ৰাম ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম এক্স অৰ্থাৎ টুইটাৰতো আছে আমাৰ আপোনালোকে এই অফিচিয়েল লিংকসমূহ আমাৰ ডিসক্ৰিপশ্যনত পাই যাব লগতে বিজনেছ ৰিলেটেড কিবা থাকিলে আপোনালোকে এইটো globalgyan.assam@gmail.com ত যোগাযোগ কৰিব পাৰিব বাৰু যি কি নহওক চাওক ইয়াতে ভিউৱাৰ্ছখিনি আছে বাৰু ঠিকে কিন্তু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব নকৰে এটা অনুৰোধ জনাইছো ভিডিওসমূহ চালে অন্তত চেনেলটো যাতে সাবস্ক্ৰাইব কৰি দিয়ে 18 নম্বৰ প্ৰশ্ন মানুহৰ মগজুক কিমানটা ভাগত ভাগ কৰা হৈছে আমাৰ হিউম্যান ব্ৰেইন অৰ্থাৎ মানৱ মগজুক কেইটা ভাগত ভাগ কৰা হৈছে ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব 3টা নেক্সট কোৱেশ্চন মগজুক মূল 3টা মূল এককত ভাগ কৰিব পাৰি হেয়া হৈছে আগছ বা আগমগজু ঠিক আছে ফৰ ব্ৰেইন বুলি কোৱা হয় আগমগজু মধ্য মগজু আৰু পিছ মগজু অসমীয়াতে মনত ৰাখক ফৰ ব্ৰেইন মিড ব্ৰেইন আৰু হিন ব্ৰেইন এই মগজুসমূহক মগজুসমূহ নহয় মগজু এটাই মানৱ মগজুক 3টা পাৰ্টত বা 3টা ভাগত বা 3টা এককত ভাগ কৰা হয় প্ৰথমটো হৈছে আগমগজু মধ্য মগজু বা মধ্য মগজু আৰু পিছ মগজু পাছফালৰ মগজুৱে শৰীৰৰ গুৰুত্বপূৰ্ণ কাম যেনে শ্বাস প্ৰশ্বাস হৃদস্পন্দন নিয়ন্ত্ৰণ কৰে গতিকে যেতিয়া আমি কি কৰো বন্ধু বান্ধৱী কেতিয়াবা ঠাট্টা মস্কৰা কৰে পিছফালে মাথাৰ মাৰি দিয়ে বা শিশুক আমি পিছফালে থপৰিয়াই দিও হেতু কাম কেতিয়াও কৰিব নালাগে কাৰণ পিছফালৰ মগজুৱে কি কৰে শ্বাস প্ৰশ্বাস আৰু হৃদস্পন্দন নিয়ন্ত্ৰণ কৰে বিভিন্ন শিক্ষকেও ছাত্ৰ-ছাত্ৰীক পিছফালে মাথাত মাৰি দিয়ে আৰু খুব মানে শাৰীৰিক কিবা এটা সংকট সৃষ্টি হ'ব পাৰে গতিকে এইখিনি কাম কৰাৰ পৰা বিৰত থাকিব লাগে গতিকে আমি সেইভাৱেও বায়োলজি পঢ়িব লাগে আমি হিউম্যান বডিৰ বিষয়ে জানিব লাগে ওকে তেজৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি বুলি জনা যায় ককচোন কক তেজৰ বিষয়ে অধ্যয়ন কৰা বিভাগটো হৈছে হেমাটোলজি তেজৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় বিজ্ঞানৰ সেই বিভাগটো হৈছে হেমাটোলজি এইখিনতে আপোনালোকে নিজৰ ব্লাড গ্ৰুপটো জানে নে নাই বাৰু ককচোন কক আপোনালোকৰ নিজৰ ব্লাড গ্ৰুপটো বাৰু কি সকলে কক আৰু অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে বাৰু আমাৰ ভিডিওসমূহ চাই আছে হেও জনাক মানুহৰ শৰীৰৰ যেটো স্বাভাৱিক তাপমাত্ৰা আমাৰ মানুহৰ শৰীৰৰ স্বাভাৱিক তাপমাত্ৰাটো কিমান বাৰু নৰ্মেল যেটো হিউম্যান বডি টেম্পাৰেচাৰ হেয়া হৈছে 37 ডিগ্ৰী সেলসিয়াস 37 ডিগ্ৰী সেলসিয়াস নৰ্মেল বা স্বাভাৱিক তাপমাত্ৰা হয় মানৱ শৰীৰৰ এতিয়া মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগবিধৰ নাম কি ইয়াৰে উত্তৰটো আপোনালোকে কমেন্ট বাক্সত দিয়ক মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ বুলি সুধিছে গতিকে ইয়াৰ উত্তৰটো প্ৰত্যেকজন দৰ্শকে কমেন্ট বাক্সত দিয়ক ইয়াৰ আগৰ সায়েন্সৰ ভিডিওত আমি এইটো প্ৰশ্নৰ বিষয়ে আলোচনা কৰিছো আপোনালোকে যদি ভিডিওসমূহ চোৱা নাই ডেসক্ৰিপচনত সায়েন্স পাৰ্টত গৈ আপোনালোকে ভিডিওসমূহ চাই ল'ব পাৰিব গতিকে ইয়াৰ উত্তৰটো দিয়ক প্ৰত্যেকজনে দিয়ক মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগবিধৰ নাম কি আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় অসম আৰু যিসকলে শুদ্ধ উত্তৰ দিব কমেন্টত আমি কি কৰিম হাৰ্ট দি দিম যাতে বাকি সকলেও শুদ্ধ উত্তৰটো কি জানিব পাৰে গতিকে নেক্সট আপোনালোকক আৰু কি টপিকৰ ওপৰত ভিডিও লাগে হেয়া কমেন্ট বাক্সত জনাওক ধন্যবাদ জয় অসম